তো হে গাইজ মই পল্লৱ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মোৰ পিছে আজি গাটো ইমান এটা ভাল নহয়, তো ইয়াক মাতিলোঁ ঘৰলৈ। ই আহি ভণ্টি দুজনীক অলপ হেল্প কৰি আছে। তাৰ পাছতহে মোক লৈ গ'ল মেডিকেললৈ বুলি। তো ভিতৰত ভিডিঅ' কৰা নহ'লেই, সেইকাৰণে দেখুৱাব নোৱাৰিম। তো এই বস্তুবোৰ যে এই কামবোৰ কোনো যাতে নকৰা দেই গাইজ, সিহঁতেও এটা প্ৰাণীয়ে ন। তো মোৰ কৰণীয় কামবোৰ কৰি আপোনালোকক বস্তু এটা দেখাম বুলি ভাবিলোঁ। তো মোৰ প্ৰিয় বন্ধু এজনে এই মৌৰা পাখিটো গিফ্ট দিছিল মোক। পিছে এই মৌৰা পাখিটো এতিয়াও সযতনে সাঁচি থৈছোঁ মোৰ ওচৰতে। মানুহটো যিমানেই ডাঙৰ হৈ নোযোৱা কিয়, মনটোতো সদায় সৰু হৈয়ে থাকে কিছুমান ক্ষেত্ৰত। তো এখন মোক দেউতাই উপহাৰ দিয়া গীটাৰ আছিল। এই গীটাৰখন এতিয়াও মই সযতনে সাঁচি থৈছোঁ, কাৰণ এই গীটাৰখন আগতে যিমান প্ৰিয় আছিল মোৰ কাৰণে, এতিয়াও সিমানেই প্ৰিয়। গাটো বেয়া বুলি নিজকে অনুভৱ হ'ব নিদি অলপ গান এটাকে গুণগুণাই ল'লোঁ। তাকে আৰু গোটেই গায়ে বেয়া হৈ আছে গাই, কি ক'ম। তো আজি ভিডিঅ'টো ইমানতে সমাপ্তি মাৰিছোঁ। লগ পাম নেক্সট এটা ভিডিঅ'ত।